টকা ঘটাৰ বাবে শ্যামকানু মহন্তক টাৰ্গেট কিয়? টকা কোনে নঘটে? টকা কাক নালাগে? জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন টকা ঘটাৰ ব্যৱস্থা নহয় নেকি? এই কথাষাৰ মই কোৱা নাই, এই কথাষাৰ শিখা শৰ্মাই ফেচবুক পোষ্টত লিখিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। এই কথাকেইটা শুনি আপোনাৰ কেনে লাগিছে? শিখা শৰ্মাৰ সঁচাকৈ এগৰাকী মগজুৰ বিকৃতি ঘটা মানুহ নেকি? আনৰ উপাৰ্জন দেখি থাকিব নোৱাৰা মানুহ নেকি? কি কথাৰে তেওঁ এতিয়া ফেচবুক পোষ্ট ভৰাই পেলাইছে আপোনালোকে নিশ্চয় দেখিছে। টকা ঘটাৰ বাবে শ্যামকানু মহন্তক টাৰ্গেট কৰি কিয় টকা ঘটিব লাগে? টকা কাক নালাগে? টকা সকলোকে লাগে আৰু টকাৰ ঘটাৰ পথটো সকলোৰে ভাল হ'ব লাগে। আমি সেইটো বিচাৰো। আনক মাৰি আনৰ তেজ শুহি টকাৰ ঘটাটো কোনো যুক্তি নহয়। সেই গতিকে এই কথাষাৰ সকলোৱে মনত ৰখা উচিত। তেওঁ কৈছে টকাৰ ঘটাৰ বাবে শ্যামকানুক টাৰ্গেট কিয়? শ্যামকানুক কোনেও টাৰ্গেট কৰা নাই, কিন্তু শ্যামকানুৱে যেহেতু জুবিন গাৰ্গক টাৰ্গেট কৰিলে সেইবাবে এতিয়া শ্যামকানু ৰাইজৰ গৰিহণা পাত্ৰ হৈ পৰিছে। এতিয়া যিবোৰ কথা ওলাইছে সেই কথাবোৰ যদি প্ৰকৃততে পোষ্টমৰ্টেম ৰিপৰ্টৰ মতে সত্য হয় তেনেহলে কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যে ফাঁচি নহব এই কথাটো কিন্তু নুই কৰিব নোৱাৰি। তেতিয়া শিখা শৰ্মাই ৰাখিব পাৰিবনে? টকা সকলোকে লাগে, সকলোৰে ভাল পথেৰে ভাল উপাৰ্জনেৰে টকা ঘটাটো, টকাৰ সকলোৰে প্ৰয়োজন, টকাৰ সকলোকে দৰকাৰ, পঢ়াৰ ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰত সেইটো সকলোৱে জানে, কিন্তু তাৰ দিশ বেলেগ বেলেগ। কোনোবাই উপাৰ্জন কৰিছে নিজৰ দেহৰ ঘাম মাটিত পেলাই আৰু কোনোবাই উপাৰ্জন কৰিছে আনৰ পৰা শুহি শোষণ কৰি। এনে টকা ঘটা মানুহক আমি কি বুলি কওঁ অসমীয়া সমাজত? আপোনালোকে কমেণ্ট কৰি এই শিখা শৰ্মাক উত্তৰটো দি দিবচোন। দ্বিতীয়তে কৈছে ৰৈ ৰৈ বিনালে ছবিখন, জুবিন গাৰ্গৰ যিখন ৰৈ ৰৈ বিনালে ছবিখনৰ টকা ঘটাৰ ব্যৱস্থা নহয় নেকি? হয়, জুবিন গাৰ্গৰ সেইটো এটা খ্যাতি আছিল। জুবিন গাৰ্গে অসমীয়াৰ সাংস্কৃতিক জগতখন কেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰে সেই কথাক লৈ তেওঁ উঠি পৰি অসমত লাগি আছিল। তেওঁ হয়তো বয়স যিমান তাতকৈ বেছি গান গাই থৈ গ'ল। কোনো এজন গায়কে সেই বয়সত 4000 গান লিখি বা গোৱাটো এতিয়ালৈকে ৰেকৰ্ড হোৱা নাই, কিন্তু জুবিন গাৰ্গ সেইটো এটা খ্যাতি আছিল, তেওঁ এটা হবি আছিল আৰু তেওঁ অসমীয়া জাতিটোক ভাল পাইছিল। সেয়েহে অসমীয়া বোলছবি বা অসমীয়াৰ যি সাংস্কৃতিক জগতখন আমাৰ অসমৰ পৰা বিশ্ব দৰবাৰত থিয় কৰিবলৈ তেওঁ উঠি পৰি লাগি আছিল। সেই গতিকে জুবিন গাৰ্গে এইটো নিজৰ লগতে আৰু হাজাৰ হাজাৰ জনৰ পৰিয়াল পোহপাল দি আছিল। সেই গতিকে তেওঁ সেই অসমীয়া চিনেমাৰ লগত যি টকা ঘটিছে সেইটো ব্যৱস্থা কিন্তু ভাল। গতিকে শিখা শৰ্মাই এই কথাষাৰ কোৱা আগত 10 বাৰ ভাবিব লাগিছিল। তেওঁ কোনটো দিশে টকাৰ ঘটিছে? তেওঁ আনক সমালোচনা কৰি টকা উপাৰ্জন কৰিবলৈ কি বেয়া লগা নাই, লাজ লগা নাই? ৰাইজে সমালোচনা কৰি আছে তেওঁ কোনটো পথেৰে টকা ঘটিছে? সকলোতে তেওঁক বিতৰ্ক, মিয়াৰ লগত বিতৰ্ক। আগত মিয়াক একেখন থালিতে খুৱাই একেটা নলীৰে তেওঁ পানী গৈছিল আৰু এতিয়া সেই মিয়াসকলক তেওঁ যিখিনি অকথ্য গালি গালাজ পাৰিছে তেওঁ আচলতে যেনেধৰণে বিচাৰিছিল ঠিক তেনেধৰণে নোপোৱাৰ বাবে এতিয়া মিয়াসকলকো গোৱাল গালি দি আছে। তেওঁ কোনে সন্তুষ্ট কৰিব পাৰিব? শ্যামকানু মহন্তৰ এতিয়া জেলৰ ভিতৰত। হয়তো শ্যামকানু মহন্তৰ পত্নীৰ লগত তেওঁ সহযোগ আছে যে তেওঁ কিমান টকা লৈ তেওঁ হৈ মাত মাতি আছে। সেই গতিকে আমি বুজিবলৈ আৰু বাকী নাই শিখা শৰ্মাই কোনটো পথত টকাৰ ঘটি আছে। আনৰ টকাৰ ঘটাৰ কথাটো চিন্তা কৰিব নালাগে, নিজেই কিমান হট পথত থাকি টকা উপাৰ্জন কৰিছে সেই কথাটো চাওক। অসমীয়া চিনেমা এখন বিদেশত চাই কোটি কোটি টকা ইনকম কৰিছে, সেইটো অসমৰ গৌৰৱ। কিন্তু তাক যদি টকা ব্যৱসায় বা টকা ঘটাৰ ব্যৱসায় বুলি ভাবিছে তেনেহলে শিখা শৰ্মাৰ এগৰাকী লেখিকা হৈ
সেই কথাকেইটা কিন্তু ভুল কৈছে তেওঁ এগৰাকী লেখিকা হৈ এই কথাটো কেনেকৈ তেওঁ মগজলৈ আহিল সেই কথাটোহে ভাবি আচৰিত হৈছোঁ মই আসলতে এই শিখা শৰ্মাৰ পোষ্টটো আপোনালোকৰ আগত স্ক্ৰীনশ্বট লগাই দিছোঁ আপোনালোকে নিশ্চয় চাই গম পাইছে চাগৈ এই শিখা শৰ্মাই হৈছে সমস্ত এই শ্যামকানু মহন্তৰ লগত লাগি থকা মানে তাই শ্যামকানু মহন্তৰ পৰা কিমান কোটি টকাৰ লৈ তেওঁক যাতে দুখৰ পৰা মুক্তি দিব পাৰোঁ সেই চিন্তাটো এইগৰাকী মূৰত সোমাই আছে সেয়েহে তেওঁ উঠি পৰি উপৰি জুপৰি প্ৰত্যেকটো ফেচবুক পোষ্টত জুবিন গাৰ্গৰ বিষয়ে অহিত এটা গাই পোষ্ট কৰিছে সেই গতিকে আৰু এটা কথা হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াও নিশ্চয় এই শিখা শৰ্মাৰ লগত কিবা এটা জোতা পুতা লাগিছে নহলেনো ইমানখিনি কৈ থকাৰ পাছতো কিয় জুবিন গাৰ্গ ইমানখিনি কথা কৈ থকাৰ পাছতো কিয় হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ কৰিব পৰা নাই ইয়াতে আসলতে ৰহস্যবিলাক ওলাই আছে সেই গতিকে মই ফেচবুক পোষ্টটো পাই আপোনালোকৰ আগত মোৰ মনৰ বক্তব্যকেইটা আগবঢ়ালোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ মনৰ যিবিলাক কথা সেই কথাবিলাক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব ধন্যবাদ